আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ৰেচিপি লৈ আহিলোঁ। আজি ৰেচিপিটো দেখুৱাৰ আগত মই নিজে অলপমান ওলাই ল'লোঁ। এয়া চাহ আলুখিনি বইল কৰি পিটিকা কৰি ল'লোঁ। তাৰপৰা এয়া পিঁয়াজ, আদা আৰু ধনিয়া পাত দিলোঁ। দিয়াৰ পিছতে এইখিনি হৈছে জালুকৰ গুড়ি, ৰেড চিলি আৰু গৰম মছলা, হালধি, নিমখ খিনি দি অলপমান এনেকৈ সানি থাকিব চামুচখন দি। তাৰপৰা এনেকৈ সানি এখিলা হৈছে লাই শাকৰ পাত। আমাৰ ল'ৰা ছোৱালী চবে শাক খাব নিবিচাৰে নহয়, সেনেকৈ বনাই দিবচোন, বহুত ভাল পাব। এয়া চাওক, এনেকৈ কৰি বহুত সহজৰে এনেকৈ পাকটো দি দিব আলু ভৰাই ভৰাই। এয়া বহুত সহজতে হৈ যায়, এনেকৈ কৰি দিব। এয়া হৈ গ'ল। এতিয়া এনেকৈ লাঠি এডাল লৈ এনেকৈ কৰি কৰি ভৰাই দিব। এইটো বৰ ধুনীয়াকৈ পাকটো ল'লে। এনেকৈ কৰি ভৰাই দিব। মোৰ ৰেচিপি চব সাধাৰণ বস্তুৰে বনোৱা, সকলোবোৰ ৰেচিপি। বনাওঁ বুলি ক'লে সকলোৱে বনাই খাব পাৰে। এয়া এতিয়া অলপ তেল দি মেলি এইখিনি দি দিব। এয়া উলটিয়াওঁতে অকণমান খালি চাব, কাৰণ বস্তুটো সিজি যোৱাৰ পিছত উলটিয়াওঁতে অলপ দিগদাৰ হয়। এয়া দেখিছে, অকণমান ষ্টেকে ধৰি এনেকৈ উলটিয়াই দিব। কালাৰটো চাই কিমান ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হয়। এইটো আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, বহুত টেষ্টি খাবলৈ। এয়া